আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। প্রিয় বন্ধুসকল, আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতে মেয়ারাজত গৈছিলে, জান্নাত জাহান্নাম ভ্রমণ কৰিছে, আল্লাহ তাআলাই দেখাইছিলে, হাততলা আসমান জমিন যেতিয়া ঘূৰাইছিলে। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম মেয়াৰাজৰ পৰা অহাৰ পিছত সাহাবাসকলক ক'লে যে মই জান্নাত জাহান্নাম চাই আহিলোঁ, কিন্তু জাহান্নামত মই মহিলাসকলৰ ভিতৰত বেছি জাহান্নামত দেখিলোঁ। তো সাহাবাসকলে সুধিছিলে, ইয়া ৰাছূলুল্লাহ, কাৰণটো কি? عن ابن عباس رضي الله تعالى عنه قال قال النبي صلى الله عليه وسلم أريد النار فإذا أكثر من أهلها النساء يكفرن قيل يا رسول الله يكفرن بالله قال يكفرن العشير। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জবাব দিলে যে আল্লাহর লগত নাশকরি করা নাই, আল্লাহর লগত কুফরি করা নাই, ইনকার করা নাই, কার লগত নিজৰ গিৰকৰ নাশকৰি। কেনেকৈ নিজৰ গিৰকৰ নাশকৰি কেনেকৈ কৰিছে? যে এজন গিৰেকে এজন বিবিক কৈছে 10 বছৰ 50 বছৰ 20 বছৰ যিমান দিন তাৰ লগত সংসাৰ কৰে, যিমান ভাল ব্যৱহাৰ কৰক, কাপোৰ কানি খোৱা বোৱা যিমান যি কৰক, এদিন যদি কিবা কাৰণত যদি এটা বস্তু কম বেছি হৈ যায়, তো মহিলাসকলে কি কৰে, পটকে কি কৰে, ইনকাৰ কৰি দিয়ে যে আপোনাৰ লগত মই বিয়া হোৱাৰ পৰা আজিলৈকে ভাল এটা কাপোৰ নাপালোঁ, ভাল এসাঁজ খানা খাব নোৱাৰিলোঁ, আপোনাৰ লগত মই শান্তি নাপালোঁ। এক কথাত কি কৰে, জিন্দগীৰ যিমান এহসান আছিলে, জিন্দগীৰ যিমান মেহনত আছিলে গিৰেকৰ, চব কি কৰি দিয়ে, নাইকিয়া কৰি দিয়ে। এইটো কাৰণত কৈছে মহিলাসকলৰ ভিতৰত বেছি মই জাহান্নামত চাই আহিলোঁ। তেনেহ'লে মই মা ভনীসকলক এটা নচিহত কৰিছোঁ যে আজিৰ পৰা আমি গিৰেকে যিমান যি হওক যাতে কেতিয়াও যাতে গিৰেকক আমি এনেকুৱা ধৰণৰ কাম যাতে নকৰোঁ, নিজৰ আমল যাতে বৰবাদ নকৰোঁ। আল্লাহ নবী বাচিব কৈছে। চাওক, জাহান্নামত বেছি মহিলাসকলক চাই আছিলে, তাৰ কাৰণ এইটো যে গিৰেকৰ লগত কি কৰিছিলে, গিৰেকৰ এহসানৰ কি কৰা নাছিলে, এহসানৰ মৰ্যাদা দিয়া নাছিলে। সেইকাৰণে কৈছে জাহান্নামত মহিলাসকলক বেছি চাই আহিছিলে আল্লাহ নবী। সেইকাৰণে আমি যাতে আজিৰ পৰা গিৰেকৰ লগত যাতে বেয়াদবি নকৰোঁ, গিৰেকৰ লগত যাতে আমি ভাল ব্যৱহাৰ কৰোঁ। কাৰণ গিৰেক যদি নাৰাজ হৈ যায় তো আল্লাহ নাৰাজ হৈ যাব। মা ভনীসকলৰ যদি জাহান্নামত যাবৰ কাৰণে একদম সহজ এটা আমল আছে যে জাহান্নামত যাব লাগে, তেনেহ'লে খালি গিৰেকৰ লগত বেয়াদবি কৰিব, একদম বিনা টেনশ্যনত জাহান্নামত যাব পাৰিব। সেইকাৰণে কৈছোঁ যাতে আমি গিৰেকৰ লগত যাতে ভাল ব্যৱহাৰ কৰোঁ। আল্লাহ আমাক তৌফিক দিয়ক।